ব্ৰিটিছ সংসদ ভৱনত সত্ৰাধিকাৰ পীতাম্বৰ দেৱগোস্বামীৰ বক্তৃতা। বক্তৃতাৰ বিষয় অসমৰ বৈষ্ণৱ সংস্কৃতি। সংসদৰ কমিটি ভৱনত ঐতিহাসিক এই বক্তৃতা। এয়া ব্ৰিটিছ সংসদ ভৱনত মাজুলীৰ আউনীআটী সত্ৰৰ অধিকাৰ ডক্টৰ পীতাম্বৰ দেৱগোস্বামী। ৬২ গৰাকী সাংসদ আৰু অন্য কিছু লোকৰ উপস্থিতিত অসমৰ বৈষ্ণৱ সংস্কৃতি আৰু শংকৰদেৱ গুৰুজনাৰ বিষয়ে তত্ত্বগধুৰ ভাষণ দিয়ে তেওঁ। All in all, Srimanta Shankardev was an illustrious son of Mother India. He was regarded as a national guru of Vaishnavite culture. He came to us as a blessings from above and brought with him wonderful power and abilities. Actually, Srimanta Shankardev was the highest blessed talent and a versatile persona. ভাৰতীয় সময় অনুসৰি বুধবাৰে নিশা প্ৰায় 10:30 বজাত ব্ৰিটিছ সংসদ ভৱনত এই বক্তৃতা দিয়ে সত্ৰাধিকাৰ তথা বৈষ্ণৱ পণ্ডিতগৰাকীয়ে। তাৰ পূৰ্বে সংসদ ভৱনৰ এই 15 নম্বৰ ভৱন অৰ্থাৎ কমিটি ভৱনত সত্ৰাধিকাৰগৰাকীয়ে গুৰু আসন প্ৰতিষ্ঠা কৰে। গুৰু আসনত সেৱা লৈ তেওঁ দিয়ে প্ৰায় 25 মিনিট জোৰা ভাষণ। অনুষ্ঠানত লণ্ডন নিবাসী এগৰাকী অসমীয়া যুৱতী নয়না বৰুৱাই পৰিৱেশন কৰে সত্ৰীয়া নৃত্য। ভাষণৰ পূৰ্বে ভাৰতীয় মূলৰ এগৰাকী ব্ৰিটিছ সাংসদে কি ক'লে শুনক। Particular event here today and giving people like us an opportunity to learn about it. And I would say that it is always very important to know your tradition, your culture, and keep up with it as well. And as Chinnu just said, that this is 5,000 years old, so I would really want to hear him and what he has to say. But as I said, one should never forget their roots. প্ৰথমগৰাকী সত্ৰাধিকাৰ হিচাপে ব্ৰিটিছ সংসদত বক্তৃতা দিয়া পীতাম্বৰ দেৱগোস্বামীয়ে ব্যক্ত কৰিলে মনৰ কথা। অসমখন এখন সমৃদ্ধ সংস্কৃতিৰ ৰাজ্য আৰু বিশেষকৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আৰু সমসাময়িক দামোদৰদেৱ, মাধৱদেৱ, হৰিদেৱ, বংশীগোপালদেৱ, অনিৰুদ্ধদেৱ আদি সন্তসকলে যিদৰে ইয়াক আগুৱাই লৈ গ'ল, আমি তুলনা কৰি যদি চাওঁ পৃথিৱীৰ ক'তো বিচাৰি পোৱা নাযায় এনে সংস্কৃতি। আৰু বিশেষকৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আমাক যি ধাৰণা দিলে, এই ধাৰণা কেৱল অসমীয়া মানুহৰ কাৰণে নহয়, গোটেই বিশ্ববাসীৰ কাৰণে। কাৰণ তেৰাই কৈছিল সমস্ত ভূতত ব্যাপী আছো মই হৰি, সবাকো মানিবা বিষ্ণুপতি কৰি। তাৰ ওপৰলৈ গৈ কৈছে কুকুৰত চিগাল গৰ্ধপুৰ আত্মাৰাম জানিয়া সলাব কৰি আপোনাৰ। অৰ্থাৎ যিমান প্ৰাণী আছে বিশ্বত সকলোকে সন্মান জনাবা। আৰু এয়াই হৈছে মানৱ প্ৰীতি, এয়াই হৈছে মানৱ প্ৰেম, আৰু এয়া হৈছে মানৱ আদৰ্শ, আৰু সেইকাৰণে মানুহ শ্ৰেষ্ঠ। মাজুলীৰ পৰা ৰজনীকান্ত বৰদলৈৰ ৰিপৰ্ট, অসম লাইভ 24।